ৰাজ্যত বহুত দিনৰ পৰা চলি থকা NPS আৰু OPSৰ বিতৰ্ক সামৰণি পৰিব ইমান দিনে NPS OPS ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা আলোচনাৰ বিষয়বস্তু আছিল ভাৰত চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 25 বছৰ কাম কৰি থকা যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে যেতিয়া ৰিটায়াৰমেন্ট হয় তেওঁলোকক আমি পুৰণি পেনশন আঁচনিৰ দৰেই পেনশন প্ৰদান কৰিম আৰু যিসকলে 10 বছৰ কাম কৰি ৰিটায়াৰমেন্ট হ'ব লগা হয় তেওঁলোকৰ কাৰণেও আমি পেনশনৰ ব্যৱস্থা কৰিম আৰু পেনশনৰ লগতে তেওঁলোকে ডিএ আদিও লাভ কৰিব আৰু এই নতুন স্কিমটোৰ নাম দিছিলে ইউনিফাইড পেনশন স্কিম তাৰ মানে OPS আৰু NPS দুইটাৰে সামঞ্জস্য ৰাখি ভাৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিতভাৱে পেনশন প্ৰদান কৰিবলৈ ইউনিফাইড পেনশন স্কিম আৰম্ভ কৰিছিল দেশৰ 4খন ৰাজ্যই ইউনিফাইড পেনশন স্কিম এতিয়ালৈকে গ্ৰহণ কৰিছে আমাৰ ৰাজ্য চৰকাৰেও এই ইউনিফাইড পেনশন স্কিম অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এডপ্ট কৰে ইয়াৰ ফলত ৰাজ্যত বহুত দিনৰ পৰা চলি থকা NPS আৰু OPSৰ বিতৰ্ক সামৰণি পৰিব যিসকলে NPSত থাকিব খোজে বিশেষকৈ যিসকল ডেকা লৰা নতুনকৈ নিযুক্তি হৈছে তেওঁলোকে NPSতে বেনিফিট বেছিকৈ পাব UPSত কৈও কিন্তু আমি দুইটা অপচন তেওঁলোকৰ বাবে খুলি দিছো যে তেওঁলোকে নিজে বিচাৰিলে NPSতো থাকিব পাৰিব বা তেওঁলোকে UPSতো যাব পাৰিব UPSলৈকে যোৱা মানে তেওঁলোকে নিশ্চিত পেনশন OPSৰ লোকসকলে যেনেকে পাই আছিলে ওল্ড পেনশন স্কিমৰ UPSত গলে তেওঁলোকে নিশ্চিতভাৱে পেনশন লাভ কৰি থাকিব এই আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে আৰু এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে আমি UPSলৈকে যাম চৰকাৰী কৰ্মচাৰী হ'ব লাগিব ৰিটায়াৰ্ড কৰা মানুহে এটোত আৰু শিফট কৰিব নোৱাৰে যোন ৰিটায়াৰ হৈ গল তেওঁ ৰিটায়াৰ হৈ গল চৰকাৰৰ যি কৰ্মচাৰী আছে তেওঁলোকে এতিয়া সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে UPSত যাম UPSৰ ফুল বেনিফিট পাবৰ কাৰণে 25 বছৰ চাকৰি কৰিব লাগিব হাফ বেনিফিট পাবৰ কাৰণে 10 বছৰ চাকৰি কৰিব লাগিব আৰু এটো গাইডলাইন আমি নটিফিকেশন কৰি দিম তেতিয়া কৰ্মচাৰীসকলে নিজে সিদ্ধান্ত ল'ব পাৰিব যে আমি NPSত থাকিম নে আমি UPSত যাম কিন্তু ইউজুৱেলি নতুন লৰা ছোৱালীবোৰ NPSতে থাকিব কাৰণ ৰিটায়াৰমেন্টৰ পিছত বহুতখিনি সুবিধা তেওঁলোকে পাব ইয়াৰ ফলত ৰাজ্যত চলি থকা বা দেশত চলি থকা এটা বহুদিনীয়া বিতৰ্কৰ সামৰণি পৰিব বুলি আমি আশা কৰিছো